মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ৪ নম্বৰ পাঠ কাজিৰঙাত এদিন এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্নোত্তৰখিনি আমি আজিৰ এই ভিডিঅ'টিত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। এতিয়া তোমালোকে প্ৰথম প্ৰশ্নটো চোৱাচোন। ১ নম্বৰত দিছিল প্ৰথমে কোৱা তাৰপিছত লিখা। কেইজন প্ৰশ্ন দিছে, প্ৰশ্নকেইটাৰ উত্তৰ প্ৰথমতে ক'বলৈ দিছে, তাৰপিছত সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে ধুনীয়াকৈ তোমালোকৰ বহীখনত লিখি মুখস্থ কৰিবলৈ কৈছে। ক নম্বৰ প্ৰশ্নটো আছিল যে বকুলহঁত কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল। তোমালোকে উত্তৰখিনি কৰাৰ আগত পাঠটি ২-৩বাৰ ধুনীয়াকৈ মনোযোগ দি পঢ়িবা, তেতিয়াহে তোমালোকে পাঠটি ভালদৰে বুজি পাবা আৰু উত্তৰখিনিও কৰিব পাৰিবা। বকুলহঁত কোনখন ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিল? বকুলহঁত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ যাত্ৰা কৰিছিল বা গৈছিলে। খ নম্বৰ প্ৰশ্নটো আছিল যে বনৰীয়া জীৱ জন্তুবোৰ ক'ত নিৰ্ভয়ে বসবাস কৰে। নিৰ্ভয়ে মানে কোনো ভয় শংকা নোহোৱাকৈ বসবাস কৰে। উত্তৰটো লিখিবা যে ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া জীৱ জন্তুবোৰ নিৰ্ভয়ে বসবাস কৰে, কাৰণ ৰাষ্ট্ৰীয় উদ্যানত কোনো ধৰণৰ চোৰাং চিকাৰীয়ে কোনো ধৰণৰ জীৱ জন্তু হত্যা কৰিব নোৱাৰে, হয়নে? চৰকাৰে সম্পূৰ্ণ ব্যৱস্থা কৰি থৈছে যাতে কোনো ধৰণৰ চিকাৰীয়ে যাতে সেই অৰণ্যৰ জীৱ জন্তু চৰাই চিৰিকটি আদিবোৰ মাৰিব নোৱাৰে বা ধ্বংস কৰিবলৈ নোৱাৰে, ঠিক আছে? গতিকে সেইকাৰণে সিহঁতে তাত নিৰ্ভয়ে বসবাস কৰিবলৈ পাৰে। এতিয়া তোমালোকে চোৱাচোন গ নম্বৰ প্ৰশ্নটো। প্ৰশ্নটি আছিল যে ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক কি কৰা হয়? আইন অনুসৰি ৰাষ্ট্ৰীয় উদ্যানত চিকাৰ কৰোঁতাক শাস্তি বিহা হয়। অৰ্থাৎ যদিও চৰকাৰী ব্যৱস্থা কৰি থৈছে যে ৰাষ্ট্ৰীয় উদ্যানত কোনো চৰাই চিৰিকটি বা জীৱ জন্তু আদিবোৰ বধ কৰিব নোৱাৰে বা হত্যা কৰিবলৈ নোৱাৰে বা চিকাৰ কৰিব নোৱাৰে, তথাপিও কি কৰে কিছুমান চোৰাং চিকাৰীয়ে সেইবোৰ চিকাৰ কৰে। গতিকে যদি ধৰাত পৰে তেতিয়াহ'লে কি কৰা হয়? আইন অনুসৰি ৰাষ্ট্ৰীয় উদ্যানত চৰাই চিকাৰ কৰোঁতাক শাস্তি বিহা হয়। ঘ নম্বৰ প্ৰশ্নটো আছিল যে বকুলহঁত কাজিৰঙাৰ ভিতৰলৈ কিহৰ পিঠিত উঠি গৈছিল। উত্তৰটো লিখিবা যে বকুলহঁত হাতীৰ পিঠিত উঠি কাজিৰঙাৰ ভিতৰলৈ গৈছিলে। নেক্সট প্ৰশ্নটো আছিল যে জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই দেখুওৱা জন্তুবোৰ প্ৰকৃততে কি আছিল। উত্তৰটো লিখিবা যে জাহ্নৱীয়ে গৰুৰ পোৱালি বুলি আঙুলিয়াই যিবোৰ জন্তু দেখাইছিল সেইবোৰ জন্তুবোৰ প্ৰকৃততে সুগৰি পহুহে আছিল। গৰুৰ পোৱালি নাছিল, সেইকেইটা কি আছিলে? সুগৰি পহু আছিল। এতিয়া নেক্সট প্ৰশ্নটো তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল এনেধৰণৰ যে কাজিৰঙাৰ ভিতৰত জাহ্নৱীহঁতে কোনবিধ প্ৰাণীয়ে বোকাত নামি খেলি থকা দেখিছিল। উত্তৰটো লিখিবা যে কাজিৰঙাৰ ভিতৰত জাহ্নৱীহঁতে গড় তিনিটাই বোকাত নামি খেলি থকা দেখিবলৈ পাইছিল। নেক্সট প্ৰশ্নটো আছিল যে জাহ্নৱীহঁতে হাতী দুটাক কি খাবলৈ দিছিল। উত্তৰটো লিখিবা যে জাহ্নৱীহঁতে হাতী দুটাক কল খাবলৈ দিছিল, কাৰণ হাতীৰ প্ৰিয় খাদ্য কি? কল, হয়নে? আৰু কলৰ গছ। গতিকে জাহ্নৱীহঁতে হাতী দুটাক কল খাবলৈ দিছিলে। নেক্সট প্ৰশ্নটি তোমালোকে চোৱাচোন। প্ৰশ্নটি আছিল যে জাহ্নৱীহঁতে হাতী দুটাক কি খাবলৈ দিছিল, এইটো কৈ দিলোঁ, কল খাবলৈ গৈছিল। নেক্সট আহিছিলে প্ৰশ্নটো ৰাতিটো বকুলহঁতে ক'ত কটাইছিল, আৰু ৰাতিটো বকুলহঁতে ক'ত আছিলে সুধিছে। উত্তৰটো লিখিবা যে ৰাতিটো বকুলহঁতে বন বিভাগৰ অতিথিশালাত কটাইছিলে। নেক্সট প্ৰশ্নটো আছিল সপোনত জাহ্নৱীয়ে কাৰ লগত খেলিছিল। উত্তৰটো লিখিবা যে সপোনত জাহ্নৱীয়ে মৰম লগা সুগৰি পহুকেইটাৰ লগত খেলিছিলে। নেক্সট প্ৰশ্নটি আছিলে ২ নম্বৰ ২-৩টা বাক্যৰ উত্তৰ লিখিবলৈ দিছিল। ইয়াতে কেইটা প্ৰশ্ন দিছে, এই প্ৰশ্নকেইটাৰ উত্তৰ 2টা বা 3টা বাক্যত দিবলৈ দিছিল। ক নম্বৰ প্ৰশ্নটো আছিল যে বকুল আৰু জাহ্নৱীৰ মনত কিয় ৰং লাগিছিল। অৰ্থাৎ ৰং মানে হৈছে আনন্দ লাগিছিল, হয়নে? লিখিবা এনেধৰণে যে বকুল আৰু জাহ্নৱীৰ মনত বৰ ৰং লাগিছিল, আনন্দ লাগিছিল, কাৰণ সিহঁতে আজি ক'লৈ যাব? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব। সেইকাৰণে সিহঁতৰ মনত বৰ বেছি আনন্দ লাগি আছিল। মাক দেউতাক, মোমায়েক মাহীয়েক আৰু তেওঁলোকৰ জীয়ৰী পাপৰিও সিহঁতৰ লগত যাব। নেক্সট প্ৰশ্নটি আছিলে খ নম্বৰটো যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নৱীহঁতে কি কি প্ৰাণী দেখা পালে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল আৰু জাহ্নৱীহঁতে কি কি প্ৰাণী দেখা পালে সুধিছে। উত্তৰটো তোমালোকে এনেধৰণে লিখি ল'বা। তোমালোকে লিখিবা যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বকুল জাহ্নৱীহঁতে সুগৰি পহু, বনৰীয়া গাহৰি, দৰিক, বন কুকুৰা, গুই, জহামাল, কেৰ্কেটুৱা, লাজুকী বান্দৰ, গড়, বনৰীয়া হাতী, বনৰীয়া মহ আদি নানান ধৰণৰ প্ৰাণী দেখা পাইছিল। গছৰ ডালে ডালে পৰি থকা চৰাই চিৰিকটিবোৰো সিহঁতৰ চকুত নপৰাকৈ নাথাকিল। গ নম্বৰ প্ৰশ্ন আছিল চোৰাং চিকাৰীয়ে কি কৰে। যিবোৰ চোৰাং চিকাৰী সেইবোৰে কি কৰে? চোৰাং চিকাৰীয়ে লুকাই চুৰকৈ
জীৱ জন্তুবিলাক বধ কৰে চোৰাং চিকাৰে জীৱ জন্তুবোৰ মাৰি তাৰ মঙহ আৰু অংগ প্ৰত্যংগবোৰ বিক্ৰী কৰি পইচা উপাৰ্জন কৰে কিন্তু সেয়া আমি কেতিয়াও কৰিব নালাগে নেক্সট দিছিলে তলৰ কথাখিনি শুদ্ধ নে অশুদ্ধ লিখাৰ কেইটা বাক্য দিছে বাক্যকেইটা শুদ্ধ নে অশুদ্ধ সুধিছে ক নম্বৰ দিছিল কাজিৰঙাত জীৱ জন্তু শিকাৰ কৰিব পাৰি কাজিৰঙাত জীৱ জন্তু শিকাৰ কৰিব পাৰি জানো নিশ্চয় নোৱাৰি গতিকে এইটো কি হ'ব অশুদ্ধ বাক্য হ'ব কাজিৰঙাত যদি জীৱ জন্তু শিকাৰ কৰা হয় চৰকাৰে কি কৰিব শাস্তি বিহিব খ নম্বৰ প্ৰশ্নটো আছিল বকুলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ গাড়ীৰে গৈছিল জানো ভিতৰলৈ যোৱা নাছিল এটো অশুদ্ধ হ'ব ঠিক আছে গ নম্বৰ প্ৰশ্নটো আছিল কাজিৰঙাত বনৰীয়া মহ পোৱা যায় এটো কি হ'ব বাক্যটো হ'ব শুদ্ধ বাক্য ঠিক প্ৰথম দুটা অশুদ্ধ বা 3 নম্বৰ বাক্যটো শুদ্ধ বাক্য হ'ব এতিয়া তোমালোকে 4 নম্বৰ প্ৰশ্নটো চোৱাচোন প্ৰশ্নটি আছিল যে যাতায়াতৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে বকুল জাহ্নবীহতো কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল হাতীৰ দৰে আন কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে এখন তালিকা কৰাচোন যাতায়াতৰ বাবে মানুহে হাতী ব্যৱহাৰ কৰে হয়নে আগৰ দিনত যেতিয়া গাড়ী মটৰৰ প্ৰচলন নাছিল তেতিয়া মানুহে যাতায়াতৰ বাবে হাতী ব্যৱহাৰ কৰিছিল তাত মানে এঠাইৰ পৰা আন ঠাইলৈ যাবৰ বাবে বকুল আৰু জাহ্নবীহতো কাজিৰঙাৰ ভিতৰলৈ হাতীৰ পিঠিত উঠি গৈছিল হাতীৰ দৰে আন কি জন্তু মানুহে যাতায়াতৰ বাবে ব্যৱহাৰ কৰে এখন তালিকা প্ৰস্তুত কৰিব দিছিল হাতীৰ দৰে ঘোঁৰা আৰু গাধত উঠি মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাতায়াত কৰে ঘোঁৰা আৰু গাধ তোমালোকে লিখিব পৰা 5 নম্বৰত দিছিলে বুজা আৰু লিখা ৰং কি হ'ব আনন্দ হ'ব মৰম হ'ব প্ৰীতি নিৰ্জুত হ'ব শান্ত ইংগিত হ'ব সংকেত আৰু ইচ্ছা হ'ব আগ্ৰহ ঠিক আছে এনে ধৰণে তোমালোকে লিখি লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা 6 নম্বৰটো বুজা আৰু লিখা ওখ প্ৰথম তোমাক কৰি দিছিল ওখ চাপৰ অৰ্থাৎ বিপৰীত হ'ল হয়নে ওখ চাপৰ এইটো প্ৰথম উদাহৰণটো চাই আমি বাকি কিটা কৰিম ইচ্ছাৰ বিপৰীত কি হ'ব অনিচ্ছা হ'ব সাহসীৰ বিপৰীত হ'ব ভয়াতুৰ সময়ৰ বিপৰীত হ'ব অসময় উৎসাহৰ বিপৰীত হ'ব নিৰুৎসাহ ডাঙৰৰ বিপৰীত হ'ব সৰু আৰু সুবিধাৰ বিপৰীত হ'ব অসুবিধা ঠিক আছে এনে ধৰণে তোমালোকে ধুনীয়াকৈ এইখিনি লিখি ল'বা